খং নিয়ন্ত্ৰণত ৰখা কেইটামান উপায়ৰ বিষয়। ১ নম্বৰতে যেনেকৈ প্ৰত্যেকৰে এটি মেল্টিং পইণ্ট থাকে, তেনেকৈ কোনোবা পচন্দ খঙত থাকিলে তেওঁক নিয়ন্ত্ৰণ কৰাৰো উপায় থাকে। যদি আপুনি নিজে কিবা ভুল কৰিছে আৰু সেইটো আপোনাৰ বোধগম্য হৈছে, তেন্তে আপোনাৰ স্ত্ৰী বেছি আগবাঢ়ি যোৱাৰ আগতে আপুনি দুখ স্বীকাৰ কৰাই ভাল। লগতে আপুনি কৰা দোষৰ বাবে যে আপুনি অনুতপ্ত হৈছে সেয়া আপুনি দেখুৱাবলৈ যত্ন কৰক। ২ নম্বৰতে কেতিয়াও অতিমাত্ৰা তৰ্কত লিপ্ত নহ'ব। যদি আপোনাৰ স্ত্ৰী ৰাগত আছে, খঙত অগ্নিশৰ্মা হৈ আছে আৰু তেওঁ আপোনাক কথা শুনাই আছে, তেন্তে আপুনি মাজতে ওপৰা ওপৰিকৈ কোনো কথা কৈ নিদিয়া বুদ্ধিয়কৰ কাম। তেওঁৰ কথাবোৰ একান্ত মনে শুনক, তেওঁক সকলো কথা ক'বলৈ দিয়ক। নিজকে বচাই ৰখাৰ চেষ্টা কৰাতকৈ তেওঁৰ কথাখিনি শুনি লওক মনোযোগেৰে, কিয়নো তেওঁৰ কথাবোৰ শেষ কৰি ক'বলৈ পালে অৰ্ধেকখিনি নিজেই শান্ত হৈ পৰিব। বিপৰীতে তেওঁ খঙত থকা সময়ত তেওঁৰ সৈতে তৰ্ক কৰিলে পৰিস্থিতি আৰু ভয়ংকৰ হৈ পৰিব, কিয়নো তেওঁৰ সেই সময়ত কোনো কথা শুনাৰ ইচ্ছা শক্তি নাথাকে। মাত্ৰ মনৰ আশোহাসমূহ স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰিবহে বিচাৰিব। সেই সময়ত তেওঁক শান্ত হোৱাৰ অনুৰোধ সূচক কথাও নক'ব, আৰু যেতিয়া তেওঁৰ ক্ষোভ আৰু খঙৰ সম্পূৰ্ণ বহিঃপ্ৰকাশ হৈ পৰিব, তেতিয়া তেওঁ নিজেই শান্ত হৈ যাব। মাত্ৰ সন্মুখত থাকি আপুনি কথাবোৰ ভালকৈ শুনি যাওক, আৰু যেতিয়া শান্ত হ'ব তেতিয়াহে আপুনি তেওঁৰ কথাৰ কিবা ভুল থাকিলে ভাঙিবলৈ প্ৰয়াস কৰা ভাল। ৩ নম্বৰতে কাজিয়া পেচালৰ সময়ত মানুহে বহু কথা কৈ পেলায়, কিয়নো সেই সময়ত ব্যক্তিজনৰ ইগ'য়ে সাংঘাতিকভাৱে ক্ৰিয়া প্ৰক্ৰিয়া কৰি থাকে। খঙত থকাজনে বিপৰীত লোকজনৰ সৈতে তৰ্কত জিকিবলৈ নানান কথা স্পষ্ট কৰিব বিচাৰে, যিটো মানুহৰ সহজাত প্ৰবৃত্তি। তেনেকৈ আপোনাৰ স্ত্ৰী খঙত থকা সময়ত আপোনাক নানান সৰু ডাঙৰ কথা শুনাব পাৰে, কিন্তু সেইবোৰ আপুনি ধৰি নাথাকিব। তেওঁৰ কথাবোৰ গভীৰভাৱে ল'লে আপোনাৰ তেওঁৰ প্ৰতি তিক্ততা বাঢ়িব, আৰু যদি তেওঁ কোৱা কথাবোৰত আপুনি মন নকৰে, তেন্তে দেখিব পিছৰ দিনা তেওঁ আপোনাক নিজেই চৌৰি কৈ পেলাব। ৪ নম্বৰতে স্ত্ৰী খঙত থাকিলে তেওঁক শান্ত কৰাৰ অন্যতম উপায় হৈছে নিজৰ দোষ আপুনি স্বীকাৰ কৰি লওক। অযথা অবাঞ্ছিত আৰু অনাকাংক্ষিত তৰ্কত লিপ্ত নহৈ শান্ত থাকি শান্ত স্বভাৱে নিজৰ দোষ স্বীকাৰ কৰি যিমানৰ কথা সিমানেই সামৰা উত্তম। তেওঁ কোৱা বা খং কৰাৰ কথাত যে আপুনি সহমত, তাক বুজাবলৈ মূৰ দুপিয়াই সহমত প্ৰকাশ কৰক, কিন্তু তেওঁ কৈ থকা সময়ত মুখেৰে কথা নক'ব, নিজকে লুকাবৰ চেষ্টা নকৰিব। তেওঁ যদি আপোনাৰ কোনো কথাত কষ্ট পাইছে, তাক সোনকালে মানি লোৱা বুদ্ধিমান স্বামীৰ বৈশিষ্ট্য। এনে কৰাৰ ফলত পৰিস্থিতি ভয়াৱহ হ'বলৈ নগৈ শান্ত হৈ পৰিব, আৰু লাহে লাহে স্ত্ৰীৰ খঙো কমি পৰিব।